ইতিমধ্যে আজি পুৱাৰে পৰা যিহেতু সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱাৰ ঐতিহাসিক যি শান্তিজান বজাৰতো এনেধৰণে যি ভোগালীৰ যি মাছৰ বজাৰ সেয়া ইতিমধ্যে পুৱাৰ ভাগৰ পৰা ভিৰ কৰিছেহি। আমি ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাইছোঁ মই দেখুৱাবলৈ ইয়াৰ সামগ্ৰিক দৃশ্য। ইয়াত কি নাই, ৰৌ, ভকুৱা, আৰিকে আদি কৰি বিভিন্ন ধৰণৰ মাছেৰে উভৈনদী হৈ পৰিছে এই বৃহত্তৰ যি শান্তিজান বজাৰ। আৰু শান্তিজান বজাৰৰ মুখত পুৱাৰে পৰাই দেখা গৈছে ক্ৰেতা বিক্ৰেতাৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু পুৱতি নিশাৰ পৰাই যিহেতু এই বজাৰ আৰম্ভ হয় আৰু আমি পুৱাৰ ভাগৰ পৰিৱেশ দেখুৱাই আছোঁ। ইতিমধ্যে ইয়াত প্ৰায় 14 কেজি ওজনৰ বৰালিকে আদি কৰি বিভিন্ন ধৰণৰ মাছেৰে উভৈনদী হৈ পৰিছে। আজি ইয়াৰ সামগ্ৰিক পৰিৱেশ মই দেখুৱাই আছোঁ। এয়া যি মাছৰ বজাৰৰ দৃশ্য আৰু আমি পোনপটীয়া পৰিৱেশ দেখুৱাই আছোঁ অসম লাইভ 24 দৰ্শকক। এয়া বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজান বজাৰৰ মুখৰ পৰা। আৰু শান্তিজান বজাৰৰ মুখত এনেধৰণে পুৱাৰে পৰাই মাছৰ বজাৰ যিহেতু আৰম্ভ হয় আৰু ভোগালীৰ দিনা পুৱাৰে পৰা দেখা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক ক্ৰেতা বিক্ৰেতা আহি ভিৰ কৰিছে এই শান্তিজান বজাৰৰ মুখত। আৰু আমি পোনপটীয়া পৰিৱেশ দেখুৱাই আছোঁ। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্ততো আজি যিহেতু ভোগালীৰ উপলক্ষে যি বৃহৎ আকাৰৰ বজাৰ বহিছে তাৰ সমান্তৰালকৈ ব্যতিক্ৰম হোৱা নাই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত। আৰু বটদ্ৰৱাতো এনেধৰণে পুৱাৰ ভাগৰ পৰা দেখা গৈছে বিভিন্ন লোকে ইয়াত মাছ ক্ৰয় কৰাৰ কাৰণে আহি ভিৰ কৰিছেহি। আৰু ভোগালীত লগে ভাগে এসাঁজ খোৱাৰ কাৰণে সকলোৱে প্ৰস্তুতি চলাইছে আৰু পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে। আমাৰ লগত এগৰাকী বাইদেউ আছে, আমি মন্তব্য চেষ্টা কৰিম। বাইদেউ, কি মাছ ল'ব আহিছে? মাছ চাই আছে? হয়, যিহেতু আজি ভোগালীৰ বজাৰ, কেনেকুৱা মাছ পাইছে? এই বজাৰত কেনেকুৱা মাছ আছে? ভাল লাগিছে। হয়, আমাৰ লগত আৰু যথেষ্ট ক্ৰেতা আছে, আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰু লগতে বিক্ৰেতা আছে, আমি তেওঁলোকৰো মন্তব্য ল'ম। কিন্তু আমি পুৱাৰ পৰিৱেশ দেখুৱাই আছোঁ। আমি যি ভোগালীৰ বজাৰৰ পৰা এয়া হ'ল বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজান বজাৰত। আৰু শান্তিজান বজাৰৰ মুখত যি 15-20 কেজিকে আদি কৰি বিভিন্ন ধৰণৰ চিতল, ৰৌ, ভকুৱা, আৰিকে আৰম্ভ কৰি বৰালি আদি বিভিন্ন মাছেৰে উভৈনদী হৈ আছে। আমাৰ লগত ইয়াত বিক্ৰেতাও আছে, আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কেনেকুৱা মাছ কি দৰত চলি আছে? 500, 400, 600 এনেকুৱাকৈ চলি আছে। কি মাছ আনিছে? বিকেট আনিছোঁ, ৰৌ আনিছোঁ, বৰালি আনিছোঁ। হয়, আমাৰ লগত ক্ৰেতা যথেষ্ট ক্ৰেতা আছে, আমি মন্তব্য চেষ্টা কৰিম। কি মাছ লৈছে? লোৱা নাই, ল'ম বুলি ভাবিছোঁ। কেনেকুৱা মাছৰ বজাৰ কেনেকুৱা পাই আছে? এই জাষ্ট আহিছোঁ এতিয়া, কেনে চাই লওঁ বজাৰটো। দেখা গৈছিলে চৰকাৰে যি SOP বান্ধি দিছে, SOP নিয়মত চলি আছে নে বেছি হৈ আছে? মই এতিয়া আহিছোঁহে, অলপ পিছত গম পাম আৰু। হয়, আমাৰ লগত আৰু স্থানীয় লোক আছে, আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু ইয়াত সকলোৱে মাছ ক্ৰয় কৰাৰ কাৰণে আহি ভিৰ কৰিছেহি। আৰু আমি ইয়াত পোনপটীয়া পৰিৱেশ দেখুৱাই আছোঁ যি শান্তিজান বজাৰৰ মুখত। আৰু শান্তিজান বজাৰৰ মুখত পুৱাৰ পৰা দেখা গৈছে যি হাঁহ, মাছকে আদি কৰি বিভিন্ন ধৰণৰ যি ভোগালীৰ বজাৰে উভৈনদী হৈ পৰিছে। আৰু এয়া পোনপটীয়া পৰিৱেশ অসম লাইভ 24 দৰ্শকে প্ৰত্যক্ষ কৰি আছে। এয়া শান্তিজান বজাৰৰ মুখত এনেধৰণে আজি পুৱাৰে পৰাই দেখা গৈছে যথেষ্ট সংখ্যক ক্ৰেতা বিক্ৰেতাই ভিৰ কৰিছে। আমি ইয়াৰ দুয়োফালৰ বজাৰ দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত যিহেতু এক বৃহৎ আকাৰৰ বজাৰ বহে আৰু মাছ বজাৰৰ কাৰণে এক বিখ্যাত বজাৰ হ'ল ঐতিহাসিক শান্তিজান বজাৰ। আৰু শান্তিজান বজাৰৰ মুখত এনেধৰণে আজি পুৱাৰে পৰাই মাছেৰে উভৈনদী হৈ পৰিছে। বাইদেউ, কি মাছ লৈছে? মাছ লৈছোঁ আৰু এয়া আপোনাৰ ঢেকেৰা এটা ল'লোঁ 4 কেজি 600 গ্ৰামৰ। এই দামটোহে অলপ বেছি হৈছে। আৰু যিহেতু চৰকাৰে SOP দিছিলে, SOP অনুযায়ী বিক্ৰী হৈ আছে নে বেছি হৈ আছে? সেইটোতো গম পোৱা নাই বাৰু, SOPত কি ৰেট দিছে কি নাই দিয়া। দৰ দাম কৰি ল'লোঁ আৰু এটা বাৰ্গেনিং কৰি। আৰু কেনেকুৱা দামত লৈছে? 550কৈ ল'লোঁ। 550? ঠিকে আছে, সেইটোতো ল'বই আৰু। মানে ভোগালীৰ বজাৰত মানে মাছ যিহেতু ৰাইজেও ভাবি থাকে যে ভোগালীৰ মাছটো বেছি দামত বিক্ৰী কৰিব পৰা যাব, হয়তো তেনেকুৱা দাম লৈ আছে নেকি? নাই, তেনেকুৱা দাম লোৱা নাই। জেনুইন দাম। হয়, আৰু এয়া আছিলে বটদ্ৰৱাৰ শান্তিজানৰ ঐতিহাসিক শান্তিজান বজাৰৰ মুখত। আৰু শান্তিজান বজাৰৰ মুখত এনেধৰণে পুৱাৰে পৰা আজি যি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ক্ৰেতা বিক্ৰেতাসকল আহিছে। আৰু সকলোৱে আহি ইয়াতে যি মাছ, মাছ, হাঁহকে আদি কৰি বিভিন্ন যি ভোগালীৰ সামগ্ৰী লোৱাৰ কাৰণে ব্যস্ত হৈ পৰিছে। আৰু এনেধৰণে আজি পুৱাৰ পৰিৱেশ যি বটদ্ৰৱাতো উপলব্ধ হৈছে।